নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আজি বহুত দিনৰ মূৰত মই আকৌ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি আনিছোঁ। আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱা আৰম্ভ কৰিছোঁ দেই। এতিয়া মই প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং কৰি আছিলোঁ। ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ। আৰু যিসকলে প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং শিকিব বিচাৰে তেওঁলোকে নিশ্চয় আজি মোৰ এই ভিডিঅ'টি চাই নতুন যিসকল আছে তেওঁলোকে শিকিবলৈ পাৰিব। আৰু মই দুটা কাটি ল'লোঁ ব্লাউজ, আৰু এটা পিচ আছে সেইটো আপোনালোকক কাটিং কৰি দেখাম দেই। আৰু যিসকলে পোনপ্ৰথমবাৰকৈ মোৰ ভিডিঅ'সমূহ চাই আছে নিশ্চয় তেওঁলোকে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া ইপিনে দহিও বাতি আছোঁ, দেখিছেনে? ছোৱালী শুৱাই মেলি ল'লোঁ। আৰু এইকেইদিন অকল কাপোৰতে ব্যস্ত হৈ আছোঁ। কাপোৰ 4-5যোৰমান আছে চিলাই কৰিবলৈ, সেই কাপোৰতে লাগি আছোঁ। এইকেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাই। আৰু আজি ভাবিছোঁ তাকে আপোনালোকক প্ৰিন্সেছ কাটৰ ব্লাউজৰ কাটিঙৰ ভিডিঅ' এটা আগবঢ়াওঁ। এতিয়া মই প্ৰথমতে লাইনিংটোকে কাটিং কৰিব লৈছোঁ। আৰু দীঘলীয়াকৈ দুভাঁজ কৰি ল'লোঁ। আৰু এতিয়া মেজাৰমেণ্টটো লৈ লৈছোঁ। বহলটো 12 ইঞ্চ লৈছোঁ, আৰু মই 34 ইঞ্চৰ যিহেতু ব্লাউজটো কাটিং কৰিম। আৰু লেন্থটো লৈছোঁ বেক পাৰ্টৰ কাৰণে 15 ইঞ্চ, আৰু শ্ব'ল্ডাৰ লৈছোঁ 6 ইঞ্চ, দেখিলেনে? আৰু ডিঙিৰ বহলটো 3 ইঞ্চ লৈছোঁ, আৰু আৰ্মহোলৰ বাবে 6 ইঞ্চ ল'লোঁ। আৰু বেক পাৰ্টৰ কাৰণে ডিঙিৰ দহটো লৈছোঁ মই দেখিলেনে 9 ইঞ্চত। আৰু বহলটো একেধৰণে মই ওপৰত 3 ইঞ্চে লৈছিলোঁ, এইপিনেও 3 ইঞ্চে লৈছোঁ। আৰু 34 চাইজৰ যিহেতু ব্লাউজ কাটিং কৰিছোঁ, সেইবাবে মই 34ক 4 ডিভাইড কৰিলে 9 ইঞ্চ হয়, আৰু 2 ইঞ্চ মই এক্সট্ৰাকৈ লৈছোঁ, দেখিছেনে? আৰু আৰ্মহোলৰ শ্বেপ দিবৰ বাবে 1 ইঞ্চত এনেধৰণে চিন দি ৰাউণ্ড শ্বেপ কৰি লৈছোঁ। আৰু বেক পাৰ্টৰ ডিঙিৰ ৰাউণ্ড শ্বেপ দিবলৈও 1 ইঞ্চত এনেধৰণে চিন দি লৈছোঁ, দেখিছেনে? এনেধৰণে 1 ইঞ্চত চিন দি বেক পাৰ্টটো কাটিং কৰি উলিয়াই ল'লোঁ। আৰু প্ৰথমতে মই আপোনালোকক লাইনিঙতে কাটিং কৰি দেখাইছোঁ। আৰু যিহেতু মই মুগাৰ কাপোৰৰ ব্লাউজটো কাটিং কৰি আছোঁ, সেইবাবে আপোনালোকক এনেধৰণে লাইনিঙতে দেখাইছোঁ। আৰু ফ্ৰণ্ট পাৰ্ট কাটিং কৰিবৰ বাবে মই দেখিছেনে? ফ্ৰণ্ট পাৰ্টটো অকণমান কাপোৰটো বেছিকৈ লাগিব, যিহেতু বেক পাৰ্টটো বহাই তাৰপাছত তল চাইডে 1 ইঞ্চ আৰু এইটো চাইডতো 1 ইঞ্চ বেছিকৈ ল'ব লাগিব ফ্ৰণ্ট চাইডৰ কাৰণে। এনেধৰণে চিনটো দি ল'লোঁ। আৰু ডিঙিৰ বহলটো একেধৰণে 3 ইঞ্চতে লৈছোঁ ফ্ৰণ্ট পাৰ্টৰ কাৰণে, আৰু ডিঙিৰ দহটো লৈছোঁ 6 ইঞ্চ, আৰু তল চাইডেও একেই ডিঙিৰ বহলটো লৈছোঁ মই 3 ইঞ্চ, আৰু এনেধৰণে 1 ইঞ্চ ওপৰৰ ৰাউণ্ড শ্বেপ কৰি দিছোঁ, দেখিছেনে? আৰু ফ্ৰণ্ট পাৰ্টটো উলিয়াই লৈছোঁ এনেধৰণে। আৰু মই মেইন কাপোৰটো কেনেধৰণে কাটিং কৰিম ব্লাউজৰ আহকচোন চাওঁ। এইটো হৈছে বেক পাৰ্ট। বেক পাৰ্টটো মই কাটিং কৰি লৈছোঁ, দেখিছেনে? আৰু ফ্ৰণ্ট পাৰ্টৰ কাৰণে মই কেনেধৰণে মেজাৰমেণ্টখিনি লৈছোঁ আহকচোন চাওঁ। প্ৰথমতে দেখিছেনে 3.5ত মই চিন দি লৈছোঁ। আৰু 3.5 চিনটোৰ পৰা এনেধৰণে সমানকৈ চিনটো টানি ল'লোঁ। আৰু 3.5 চিনটোৰ ওপৰৰ পৰা 1 ইঞ্চ ওপৰত এটা চিন দিলোঁ, আৰু আকৌ 3.5ত এটা চিন দিলোঁ। আৰু 3.5 ইঞ্চৰ চিনটোৰ পৰা এনেধৰণে 1.5 ইঞ্চৰ চিনটোত এটা চিন দি ল'লোঁ। আৰু শ্ব'ল্ডাৰৰ পৰা দেখিছেনে 9.5 ইঞ্চত মই এটা চিন দিছোঁ। আৰু আৰ্মহোলৰ পৰা 3.5 ইঞ্চত এটা চিন দি লৈছোঁ। আৰু এই চিনখিনি একেলগ কৰি দিম, দেখিছেনে? আৰু তাৰপাছত 9.5 ইঞ্চৰ চিনটোৰ পৰা 1.5ৰ চিনটোত মই এনেধৰণে লগাই দিলোঁ। আৰু 3.5ৰ ওপৰত যিটো 1 ইঞ্চ চিন দি থৈছিলোঁ, এনেধৰণে মই বেল্টৰ চাইজটো দি ল'লোঁ। আৰু ব্লাউজৰ মেইন কাপোৰটো মই দীঘলীয়াকৈ দুভাঁজ কৰি লৈছোঁ, দেখিছেনে? আপোনালোকক দেখাবৰ বাবেহে এনেধৰণে লাইনিঙত প্ৰথমতে মেজাৰমেণ্টটো কৰি দেখাইছোঁ। আৰু মই এনেই নহ'লে একেলগতে লাইনিং আৰু ব্লাউজৰ মেইন কাপোৰটো কাটিং কৰোঁ। আৰু আপোনালোকক দেখাবৰ বাবেহে মই এনেধৰণে কাটিং কৰি দেখাইছোঁ আপোনালোকক। মই বেক পাৰ্টটো দেখিছেনে? বেক পাৰ্টটো কাটিং কৰি লৈছোঁ। আৰু খুব সহজতে আপোনালোকে যিসকলে ভয় খায় ব্লাউজৰ মেইন কাপোৰটো কাটিং কৰিবৰ বাবে, এনেধৰণে আপোনালোকে কাটিং কৰি ল'ব পাৰিব প্ৰথমে লাইনিঙত। আৰু মই ফ্ৰণ্ট পাৰ্টটো কেনেধৰণে কাটিং কৰিছোঁ, দেখিছেনে? লাইনিঙৰ ফ্ৰণ্ট পাৰ্টটো মেইন কাপোৰটোৰ ওপৰত ব্লাউজৰ বহাই লৈ এনেধৰণে উলিয়াই লৈছোঁ কাপোৰটো। এনেধৰণে কাটিং কৰি উলিয়াই লোৱাৰ পাছত মই পাৰ্টছখিনি কেনেধৰণে কাটিং কৰি উলিয়াওঁ আহকচোন চাওঁ। দেখিছে নহয়, যেনেধৰণে মই মেজাৰমেণ্টখিনি কৰি থৈছিলোঁ। আৰু সেই মেজাৰমেণ্টখিনি এনেধৰণে কাটিং কৰি লৈছোঁ, দেখিছেনে? আৰু খুব সহজ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং কৰিবৰ বাবে আপোনালোকে সকলোৱে ঘৰতে এনেধৰণে কৰিব পাৰিব।
আৰু যিসকলে নাজানে প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং কৰিবলৈ তেওঁলোকে শিকিব পাৰিব। আৰু এয়া দেখিছেনে, মই খুব সহজতে আপোনালোকক দেখাই দিলোঁ। আৰু যদি ভিডিঅ'টি চাই আপোনালোকৰ আজি ভাল লাগিলে নিশ্চয় লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা পালে। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাই আছে প্লিজ তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব, যাতে মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াওঁ আপোনালোকে পোনপ্ৰথমে চাব পাৰে। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।